হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ভেলেণ্টাইন ডে আৰু ভেলেণ্টাইন ডে উপলক্ষে আজি ঘৰতে ফাৰ্ষ্ট টাইম বিৰিয়ানী বনোৱাৰ চেষ্টা কৰিলোঁ। হাজবেণ্ডে চৌকাটো 200 টকা দি কিনি আনিছিলে আৰু তাতে বহুত ধুনীয়াকৈ মাংসখিনি ভাজিছোঁ। যিহেতু চৌকাৰ মাংস খাবলৈ বৰ বেলেগ এটাই টেষ্ট আৰু গেছত দম লগালোঁ বিৰিয়ানীখিনি। এনিৱেজ মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে বিৰিয়ানী খাম হোটেল KRCত যাম, ভেলেণ্টাইন ডে'ৰে অপেক্ষাত আছিলোঁ। কিন্তু কয় নহয় বাটত আছে কণা বৃদ্ধি, ভবা কথা নহয় সিদ্ধি। চ' যিহেতু ল'ৰাৰ এক্সামৰ কোৰ্চ ফিনিছ হোৱা নাছিলে আছামিছৰ, চ' তাৰ পঢ়া শুনাত অলপ বেছিকৈ গুৰুত্ব দিলোঁ আৰু বিৰিয়ানী খাই এনেকুৱাকৈ শুলোঁ যে একেবাৰে গধূলি সাৰ পাইছোঁ। আৰু হাজবেণ্ডক মিছা কথা কৈ মই ওলাই আহিছোঁ গোটৰ মিটিঙলৈ যাওঁ বুলি পেলাই। ভিটো পালোহি আৰু তাতে তেওঁলোকৰ কাৰণে অলপ কিবা শ্বপিং কৰি লৈ যাওঁ, তেওঁৰ কাৰণে পোৱালিটোৰ কাৰণেও আৰু মোৰ কাৰণেও কিবা কিবি এটা চাইছোঁ। নাচালে জানো ভাল লাগিব মনটো। চ' ইমান ধুনীয়া কুৰ্তি ছেট ওলাইছে। এনিৱেজ মোৰ ভিডিঅ'জবোৰ যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু হাজবেণ্ডে কি গিফ্ট দিছিলে সেইটোতো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছিলে। সৰু সৰু টিকলু দুটা মুৰ্গী পোৱালি দিছিলে, আসমা আৰু ৰেশমা নামৰ। চ' সেইকেইটা প্ৰথমতে মই বহুত খং কৰিছিলোঁ যে কেলৈ আনিছিলা বুলি, কিন্তু এতিয়া ইমানেই মৰম লগা হৈ গৈছে। তাহাঁতক মই মাতিলেই আহে, মোৰ পিছে দৌৰে। চ' বহুত ধুনীয়া হাজবেণ্ডে মোক এটা গিফ্ট দিলে। চ' আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে।